সুপ্ৰভাত বন্ধু বান্ধৱীসকল। আজি বতৰটো অলপ ঠাণ্ডা দেই। মই আকৌ মুখত অলপমান কিবা লগাম বুলি ভাবি সকলোখিনি ৰেডি কৰি লৈছোঁ। কি লৈছোঁনো আপোনালোককো দেখাওঁ। এয়া এচামুচ চেনি, এচামুচ পিঠাগুড়ি, এচামুচ বেচন, এচামুচ দৈ, এচামুচ গাখীৰ আৰু অলপমান এয়া দেখিছেনে, এইটো কি হয় বাৰু, আলু খুন্দি লৈছিলোঁ। আলুখিনিৰ ৰস উলিয়াই লৈছোঁ। এইখিনি ধুনীয়াকৈ মই মিহলাই পেলাই প্ৰায় 2-3 মিনিটমান ৰাখি দিম, যাতে চেনিখিনি গল খায়। চেনিখিনি গল খোৱাৰ পিছতহে আমি মুখত লগাব পাৰিম। দেখিছে ধুনীয়াকৈ মই মুখখনত আগতে অলপমান ধুনীয়াকৈ লগাই লৈছোঁ। লগাই লোৱাৰ পিছত ধুনীয়াকৈ গোটেই মুখখনতে লগাই ল'ব। লগাই লোৱাৰ পিছত 2খন হাতেৰে মই যেনেকৈ কৰিম আপোনালোকেও সেনেকৈ মাছাজ কৰিব। তেতিয়া আৰু ছালখন কোচ নাখায়। আৰু এনেই কিন্তু লগাই থ'লে ছালখনৰ বহুত অসুবিধা আহিব পাৰে। আমাক যিহেতু কৈছিলে যে এনেই লগাই থ'লে স্কিনখনৰ কোনো উজ্জ্বল নাহে, অলপমান মাছাজ কৰিবই লাগিব। আৰু মই যেনেকৈ কৰিছোঁ আপোনালোকেও সেনেকৈ কৰি চাবচোন, স্কিনখন সঁচাকৈ ভালে থাকে। এইখিনি কৰিয়েই মই আকৌ ৰাতিপুৱাৰ জলপানৰ ব্যৱস্থা কৰিলোঁ। আজি অলপমান চুজি ৰৈছিল ৰাতিপুৱা, তাৰপিছতে মই এইখিনি ধুনীয়াকৈ আটা মাৰা দি মাৰি লৈছোঁ। আজি যিহেতু এই চুজিখিনিয়ে দিয়ে মই আঙুলি পিঠা বনাম, ৰাতিপুৱা জলপান হৈ যাব। অলপমান কাজু লৈছোঁ, লৈ পেলাই ধুনীয়াকৈ এইখিনি মাৰি লৈছোঁ আটাৰ নিচিনা। এয়া আঙুলি পিঠা বনাইছোঁ মই। এফালে আকৌ মই গাখীৰখিনি গৰম হ'বলৈও দি থৈছোঁ, যাতে এইখিনি ধুনীয়াকৈ দি দিব পাৰোঁ গৰম গাখীৰত। গৰম গাখীৰত দিয়াৰ পিছত কিন্তু বেছি সময় নুতলাব, 2-3 মিনিটমান উতলালে গোটেইখিনি ধুনীয়াকৈ গাখীৰটো সোমাই যায়, ভাঙিও নাযায়। তেতিয়া বেছি উতলালে ভঙাৰ চান্স থাকে। ইয়াতে গৰম গাখীৰ উতলি আছে, ইয়াতে মই আকৌ কাজু কেইটামান দি দিছোঁ। সেইখিনি অলপমান সিজাৰ পিছতহে মই আঙুলি পিঠাখিনি ধুনীয়াকৈ এনেকৈ দি দিব পাৰিব। এয়া চুজিৰ আঙুলি পিঠা দেই, এইটো মই দিয়া নাম। আপোনালোকেও এনেকৈ চুজি নাখালে এনেকৈ দি চাবচোন, খায়ো ভাল পাব গাখীৰত দি। এইখিনি খাই আমাৰ আকৌ এয়া আকৌ প্ৰসাদ আনিলে। এয়া নাৰায়ণপুৰ লেটেকুপুখুৰীলৈ গৈছিল আমাৰ বাবুৰ দেউতাক, তেওঁ প্ৰসাদ লৈ আহিছিল। এয়া দেখিছে ইয়াৰ কি হাঁহি, মই প্ৰসাদ খাব দিলোঁ। এইখিনি খাই মই নামলৈ বুলি ওলাই গ'লোঁ। আজি নাম এখন আছে। আমি সকলোৱে এয়া চাহ খালোঁ, খাই আমি নামত বহিলোঁ। আহি আছে লাহে লাহে আইসকল, আমি নাম গাম বুলি ৰেডি হৈছোঁ আৰু। তাৰপিছতে লাহে লাহে নাম আৰম্ভ হ'ল। নাম শেষ কৰি প্ৰসাদ খাই আকৌ মহাপ্ৰসাদৰ ফালে গ'লোঁ। এয়া দেখিছে গৃহস্থই সেৱা লৈছে, আমাক মহাপ্ৰসাদ বিতৰণ কৰি আছে। তাৰপিছতে আমি খাই লৈ ঘৰলৈ আহিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব।